গোলাঘাটত পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সাধাৰণ জনতা। ধনশিৰি মহকুমা আৰু কাৰ্বি আংলং জিলা সংযোগী মূল পথৰ জৰাজীৰ্ণ ৰূপক লৈ অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাতে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাইছে পথচাৰী। বোকাজান সমষ্টিৰ অন্তৰ্গত চিলনীজান লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত নিৰ্দিষ্ট পথটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বোকাজান সমষ্টিৰ বিধায়ক আৰু দেওপানী পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্যই পথ মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰাই। নিশ্চিতভাৱে চাওক, মই এই মুহূৰ্তত গোলাঘাট আৰু কাৰ্বি আংলং সীমান্তৰ এটা মূল পথত উপস্থিত আছো আৰু যিটো পথেৰে ধনশিৰিবাসী ৰাইজে গোলাঘাটৰ পৰা বাহিৰলৈ ওলাই যাব লাগে। আৰু বিশেষভাৱে মই নগাখুলি অঞ্চলত বৰ্তমান উপস্থিত আছো। কাৰ্বি আংলং জিলাৰ যিটো বোকাজান সমষ্টি আৰু এই বোকাজান সমষ্টিৰ নগাখুলি অঞ্চলত মই উপস্থিত আছো আৰু মোৰ সতীৰ্থই দেখুৱাব বৰ্তমান পথটোৰ যি অৱস্থা, সেই অৱস্থা দেখিলে আপোনালোকে গম পাব যে দীৰ্ঘদিনৰ পৰা এই পথটো কেনেধৰণে আছে। মই এই মুহূৰ্তত এজন ব্যক্তি মই দেখিছোঁ। মই দাদা আপোনাৰ পৰা অলপ কিছু কথা মই জানিব বিচাৰিম, যিহেতু আপুনি স্থানীয় এজন ব্যক্তি হয়নে? নগাখুলি অঞ্চল, কাৰ্বি আংলং পৰে, বোকাজান সমষ্টি পৰে। এই পথটো কিমান দিনৰ পৰা এনেধৰণে আছে? এই পথটো দিন হ'ল প্ৰায় কেইদিনমান হ'ল এনেকেই গাড়ী অহা যোৱা, কেতিয়াবা গাড়ী মানে টমটম স্পীড টমটমৰ কাৰণে অকণমান অসুবিধা হৈ যায় যাবলৈ। প্ৰায় পানী দেখিছোঁ আমি। পানী প্ৰায় থাকেই ইয়াত। মেৰামতি কৰাৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই নেকি? এইটো মই নাজানো। মেৰামতি কৰা দেখিছেনে আপোনালোকে? মানে বনোৱা বা কিবা পাথৰ চাথৰ পেলোৱা দেখিছে? মাজত পাথৰ পেলাইছিলে, তাৰপিছত এতিয়া এনেকেই আছে। আপোনালোকৰ এইটো পৰিষদীয় সমষ্টি কি পৰে? মানে দেওপানী সমষ্টিও পৰে? দেওপানী সমষ্টি আৰু বোকাজান সমষ্টিও পৰে? বোকাজান। আপোনালোকৰ কিমান কষ্ট হৈছে ৰাস্তাটোৰ কাৰণে? ৰাস্তাটোৰ কাৰণে প্ৰায় কষ্ট হৈ আছে। প্ৰায় গাড়ী চলোৱা কেইটাৰ কাৰণে, স্পীড টমটমৰ কাৰণে অলপ কষ্ট হয়। মানুহে কিছুমান অহা যোৱা কৰে, সিহঁতৰ কাৰণে কষ্ট হয়। এজন স্থানীয় ব্যক্তিয়ে কৈছে কেনেধৰণে অসুবিধাৰ সৃষ্টি হৈছে। মই পুনৰবাৰ মোৰ সতীৰ্থক মই দেখুৱাবলৈ যত্ন কৰিম। আচলতে পথটোত আপোনালোকে যদি দেখে যে পথটোত বেছিভাগ অংশই আচলতে ইয়াত গাঁত মই দেখিছোঁ আৰু যথেষ্ট গাড়ী লৈ এই স্থানেদি যিহেতু ৰাইজ অহা যোৱা কৰি থাকে, যথেষ্ট এটা গুৰুত্বপূৰ্ণ পথ আৰু বিজি পথ। আপোনালোকে সদায় এই পথেদি অহা যোৱা কৰে? ছাৰ, আমি বৰ্তমান এইফালে সদায় নাহোঁ বাৰু, আমাৰ ঘৰ তৰাণীত। ত' গতিকেলৈ তথাপিতো এবাৰ দুবাৰ আহোঁ। ধনশিৰি মহকুমালৈ এই পথেদি আহে আপোনালোকে? আহোঁ নিশ্চয়। এই টুকুৰা অঞ্চল কেনে দেখিছে? এই অঞ্চলটো আৰু একেবাৰে অৱস্থা নাই আৰু। ৰাস্তা বুলিবলৈ একো ৰাস্তাৰ ৰূপত থকা নাই বৰ্তমান। বহুত ডাঙৰ গাঁত হ'ল, ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। পাৰিলে এইখিনি যা যোগাৰ কৰি ঠিক কৰি দিলে ভাল হয় চবৰে। এইখিনি গাড়ী চলাবলৈ কেনেকুৱা লাগে? এইখিনি গাড়ী চলাবলৈ আৰু বহুত অসুবিধা। তাৰ মাজত এতিয়া নাহিলেও নহয়, আহিবই লাগিব। ৰাস্তাটো বেয়াই যথেষ্ট, ডাঙৰ গাঁত হৈ গ'ল, পানী হৈ গ'ল। তেনেকৈ আহিছোঁ আৰু এতিয়া। পথচাৰীয়ে কেনেধৰণে অসুবিধাৰ সৃষ্টি কৰিছে তেওঁলোকে ইতিমধ্যে ব্যক্ত কৰিছে। মই পুনৰবাৰ মোৰ সতীৰ্থক মই দেখুৱাবলৈ যত্ন কৰিম যে পথছোৱা আপোনালোকে যদি চাই, মই এই পথটোৰ আচলতে আধা অংশহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ বা মই কেমেৰাত দেখুৱাইছোঁ যে পাছৰ অংশও আচলতে একেই। চাওক আপোনালোকে পথটোৰ মাজত কেনেধৰণে দ গাঁতৰ সৃষ্টি হৈছে। গাঁতবোৰত যথেষ্ট পানী আছে আৰু যিমান দূৰ সম্ভৱ মোৰ সতীৰ্থই যিমান দূৰ সম্ভৱ যদি তেওঁ দেখুৱাবলৈ যত্ন কৰে যে নগাখুলি অঞ্চলৰ বৰ্তমানৰ কি অৱস্থা। আৰু বিশেষভাৱে মই ক'ব বিচাৰিছোঁ যে বোকাজান সমষ্টিৰ অন্তৰ্গত এই যি চিলনীজান যি লোক নিৰ্মাণ বিভাগ আছে, লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এই পথছোৱা পৰে। আৰু বিশেষভাৱে মই ক'ব বিচাৰিছোঁ যে পূৰ্বতে চিলনীজানলৈকে এই অঞ্চলছোৱা ধনশিৰি মহকুমাৰ যি লোক নিৰ্মাণ বিভাগ আছিলে, সেই লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এই পথছোৱা আচলতে মেৰামতি বা চোৱা চিতাৰ দায়িত্ব তেওঁলোকৰ আছিলে। কিন্তু বিগত কিছুদিনৰ পৰা আচলতে এই পথছোৱাৰ মেৰামতিৰ দায়িত্ব গ্ৰহণ কৰিছিলে চিলনীজানৰ যি বিশেষভাৱে কাৰ্বি আংলং জিলাৰ যি লোক নিৰ্মাণ বিভাগ আছে, তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিছিলে। কিন্তু শেহতীয়াকৈ এই পথটোৰ যি অৱস্থা, সেই অৱস্থা আচলতে ৰাইজক যথেষ্ট জ্বলা-কলা খুৱাইছে। আৰু বিশেষভাৱে পথটো এতিয়া মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ বাবে উপযোগী কৰি দিয়াৰ প্ৰয়োজন আছে। কাৰণ পথটোৰ ওপৰত যি ধৰণৰ গাঁতৰ সৃষ্টি হৈছে, সেই গাঁতত পৰি এখন বেটাৰী ৰিক্সাত বহি যোৱা এগৰাকী যাত্ৰীৰ বেগ উফৰি গৈ পথৰ ওপৰত পৰিছেগৈ। গতিকে কেনেকুৱা ধৰণৰ পৰিৱেশ হৈ সেই পথটোত হৈছে, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বেদান্ত ভাৰ্গৱ বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।